বন্ধুসকল এখন চিনেমা আহি গ'ল কানাডা ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যাৰ নাম আছিলে মাৰ্ক এইখন চিনেমাখন বহুত দিন আগতে আহিছিলে কিন্তু হিন্দী ডাবিং বহুত বেছি লেটকৈ আহিছে আৰু বহুত বেছি ভাল বন আছিলে কাৰণে মই চোৱা নাছিলোঁ যিহেতু পাৰফেক্টলি হিন্দী ডাবিং এতিয়া আহি গ'ল আৰু মই চাই দিলোঁ আৰু বলক বেছি দিন কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল চিনেমাখন মই চোৱাৰ এটাই কাৰণ আছিলে সেইটো হৈছে কুচ্চা সুদীপৰ চিনেমা ঠিক আছে কুচ্চা সুদীপৰ চিনেমা মই বহুত ভাল পাওঁ পুৰণা আগৰ চিনেমা বা তাৰ আজি 2 বছৰমান আগত বিক্ৰান্ত ৰনা যদি আপোনালোকে নাই চোৱা এতিয়াও ৰিপিট ভেলু আছে এইখন চিনেমাৰ বহুত বেছি সাসপেন্স আৰু একদম থ্ৰিল থকা চিনেমা বিক্ৰান্ত ৰনা যি নেকি আপোনাৰ মগজ একদম পুৰা মানে খেলিমেলি কৰি ৰাখি দিব মানে আপোনাৰ কনফিউজন সৃষ্টি কৰি আপোনালোকক একদম ওয়াও মানে এনেকুৱা এটা মোমেন্ট কৰা চিনেমা বিক্ৰান্ত ৰনা এইখন যদি নাই চোৱা আপোনালোকে মাষ্ট ৱাচ মুভি আপোনালোকে চাব আৰু এইখন চিনেমা আপোনালোকে কেতিয়াও বেয়া নাপায় মই আপোনালোকক ইমানটো ক'লো বহুত বেছি তাগৰা এটা কন্টেন্ট থকা চিনেমা তো হেতু বাদ দিয়ক এতিয়া আহি গ'ল তাৰ এখন মুভি মাৰ্ক যি নেকি আপোনাৰ একশন ক্ৰাইম ড্ৰামাৰ ওপৰত বেস্ট আছে য'ত নেকি তাক দেখুৱাই এটা সাসপেন্ডেড পুলিচ অফিচাৰ হিচাপে আৰু সাসপেন্ডেড হোৱাৰ পাছতো তাৰ চহৰখনত যেনেকৈ ক্ৰাইম হৈ থাকে সাডেনলি মানে ইমানবোৰ সৰু সৰু বাচ্চা কিডন্যাপ হৈ থাকে আৰু ক'ত কেনেকৈ কি হৈ যায় আৰু তাৰ মাজতে এটা ঘৰৰ পৰিয়ালৰ এজনী ছোৱালী কিডন্যাপ হৈ যায় আৰু সেই ছোৱালীজনীক বিচাৰি সি এটা অভিযান আৰম্ভ কৰে আৰু সেই অভিযানটোত সি কেনেদৰে পলিটিকেল এংগলত সোমাই যায় তাৰ পাছত কেনেকৈ ভিলেনটোৰ লগত টাক্কাৰ হয় তাৰ পাছৰ মাজৰ যিবোৰ একশন চিন মাজৰ টাৰ্নিং আৰু কেনেকৈ মানে গৈ পেলাই পলিটিকেল এংগলত এনেকুৱা ডাঙৰকৈ সি সোমাই যায় য'ৰ পৰা ওলাবলৈ হ'লে সি বহুতক মানে মাৰি পেলাইহে ওলাব লাগিব তেনেকুৱা নিচিনা বস্তু মোক দেখুৱায় আপোনালোকৰ মাৰ্ক মুভিখন চাবলৈ হ'লে আপোনালোকে মিনিমাম 2 ঘণ্টা 25-30 মিনিট সময় দিব লাগিব যি নেকি আপোনালোকে ৰান টাউন তাৰ মানে আছে আৰু চিনেমাখন হিন্দী ডাবিঙো বহুত বেছি ভাল আহিছে বৰ্তমান তো আপোনালোকে একদম বেছি চিন্তা নকৰিব চিনেমাখনৰ মানে ডাবিং বেছি বেয়া হ'ব নেকি বা কিবা আৰু কুচ্চা সুদীপৰ এক্টিং আপোনালোকে বহুত বেছি ভাল লাগিব তাৰ সোৱাগ তাৰ এটিটিউড তাৰ যিটো একশন চিন সেইখিনি চিনেমাখন বহুত ইম্প্ৰেছিভ তাৰ লাষ্ট মুভি মেক্স বুলি এখন আহিছিলে যে নেকি ইয়াৰ লগত অকমান একেই ৰিলেটেড হৈ যায় দেখি যায় মানে তাৰ যেহেতু তাতো সি পুলিচ অফিচাৰ হিচাপে কাম কৰিছিলে আৰু ইয়াতো সাসপেন্ডেড পুলিচ অফিচাৰ হিচাপে কাম কৰে তো সেইখিনি বস্তু অকমান জড়িত তাত দেখায় কিন্তু কমপ্লিটলি ষ্টৰিটো ডিফাৰেণ্ট হৈ যায় তো ইয়াতে সেই বাচ্চাটোক মানে সেই বচাবৰ যাওঁতে কেনেকৈ পলিটিকেল এংগলটোত সোমাই তাৰ পৰা কেনেকৈ ওলাই আৰু শেষত গৈ বাচ্চাবোৰ মানে উলিয়াব পাৰে নোৱাৰে আৰু তাৰ পাছত তেনেকুৱা এটা ষ্টৰিত মানে এটা কোনে গাদ্দাৰ কৰে পিছত পলিটিকেল এংগলটো ইছ্যু কিমান ডাঙৰলৈকে গুচি যায় আৰু সেই ভিলেনটোৰ লগত মাজত কেনেকৈ টাক্কাৰটো হয় সেই গোটেইখিনি বস্তু চাবলৈ হ'লে আপোনালোকে চিনেমাখন চাব লাগিব চিনেমাখন আপোনালোকে বহুত বেছি বেয়া নাপায় এখন ওৱান টাইম ওৱাচ মুভি একদম বহুত বেছি বঢ়িয়া আহিছে একশন চিনখিনি আপোনালোকে ভাল পাব কিন্তু ফিজিক্স বিচাৰিলেতো আপোনালোকে সাউথ ইণ্ডিয়ান চিনেমাবোৰত নাপায় আপোনালোকে সেইটো ভালদৰে জানে তো মোৰ মতে যদি আপোনালোকে এখন এণ্টাৰটেইনিং মুভি বিচাৰে য'ত নেকি আপোনালোকে কমেডি বিচাৰে একশন বিচাৰে আৰু এটা ভাল ষ্টৰি বিচাৰে তেনেহ'লে এইখন মুভি কিন্তু আপোনাৰ টাইম পাছটো ভালদৰে কৰি দিব আপোনালোকে যদি চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি নাই চোৱা তেনেহ'লে আপোনালোকে এইখন মুভি চাওক আৰু যদি মোৰ ৰিভিউটো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই